তিতাবৰৰ কাছাৰী গাঁৱত ৰাইজে কৰিছে এবাৰ প্ৰতিবাদ ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে ৰাইজে ফেবাৰ ব্লক উঠাই দেখুৱালে কামৰ নমুনা আমি দেখুৱাইছো বাট পথৰ দুৰৱস্থা বা বাট পথৰ নিৰ্মাণত বিসংগতিপূৰ্ণ কামৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে পথছোৱা নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে পথত দগাতৰ সৃষ্টি হৈছে যাৰ ফলত ক্ষোভ বুজাইছে একাংশই অতি নিম্নমানৰ সামগ্ৰীৰে এই পথ নিৰ্মাণ কৰিছে বুলি অভিযোগ উত্থাপন হৈছে চকুমুদা কুলিৰ ভাও তিতাবৰ লোক নিৰ্মাণ বিভাগ শীঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে লগতে এই পথছোৱা শীঘ্ৰে মেৰামতিৰ দাবী কৰিছে একাংশ লোকে ফেভাৰ ব্লক উঠাই তেওঁলোকে দেখুৱাইছে এনেধৰণে কামৰ নমুনা আৰু এনেধৰণে এই পথটো নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগৰ ভিত্তিতে একাংশ লোকে তিতাবৰৰ কাছাৰী গাঁৱত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমি দৃশ্যাংশ দেখুৱাইছো কেনেধৰণে তেওঁলোকে কাম কৰিছিল আৰু ঠিকাদাৰৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ বুজাৰ পৰিলক্ষিত হৈছে যে এই পথছোৱাৰ বাবে আবণ্টিত ধন গৰিষ্ঠ সংখ্যক ধন মোটা অংকৰ ধন ঠিকাদাৰে লুণ্ঠন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে যাৰ ফলত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথছোৱা এনেধৰণে নিৰ্মাণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে আৰু এনেধৰণে পথছোৱা নিৰ্মাণ কাৰ্য চলি থকাৰ মাজতে দেখিবলৈ পোৱা গৈছে পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ যাৰ ফলত ক্ষোভ উজাৰিছে স্থানীয় লোকসকলে আৰু চকুমুদা কুলিৰ ভাৱত থকা তিতাবৰ লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধেও সৰব হৈ পৰিছে স্থানীয় একাংশ লোক শীঘ্ৰে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী লগতে এই পথছোৱা অতি সোনকালে নিৰ্মাণ কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ৰাইজে নিৰ্মাণৰ কৰাৰ কিছুদিন পূৰ্বে বহি গৈছে সাইডত যেটো নিয়মীয়াভাৱে তেখেতলোকে মেটেল ব্যৱহাৰ কৰিব লাগে বালি ব্যৱহাৰ কৰিব লাগে ঠিক নিয়মীয়াভাৱে কৰা নাই আৰু তেখেতলোকৰ এটা ঠিকাদাৰৰ এটা বৃহত্তৰ দুৰ্নীতি আৰু অনিয়ম এইটো কাৰণে ঘটিছে তেখেতে কামকেইটা ৰাতি কৰে আৰু ৰাতি কৰাৰ ফলত ইয়াতে পুৰা 2 নম্বৰী কাম চলি আছে আৰু হসা কথা ক'ব লাগিব যে এই ঠিকাদাৰৰ যি গুণ্ডাগিৰি আৰু দুৰ্নীতি কাম আৰু ইয়াতে আদিবাসী লোকসকলক যি ভয় ভাবুকি দেখাই তেখেতে কাম কৰি আছে তাকে ধিক্কাৰ জনাইছো আৰু যোৱাকালি ঠিকাদাৰে আহি ইয়াত যি গুণ্ডাগিৰি কৰাই কাম কৰাবলৈ চেষ্টা কৰিছিল তাৰ পাছতে তেখেতে গুণ্ডা বাহিনী লৈ পেলানি এই যিখিনি মানুহে আপত্তি কৰিছিল ৰাস্তাটো বেয়া হৈছে বুলি সেই আদিবাসী লোকসকলক কিন্তু এই গুণ্ডা বাহিনীৰ আহি পেলানি ভয় ভাবুকি দেখাইছিলে তার ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে অন্যথা কিন্তু এই আদিবাসী লোক আৰু এই আদিবাসী ছাত্ৰ সন্থাই ঐক্যবদ্ধভাৱে কিন্তু PWD কাৰ্যসূচী ঘেৰাও NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা